স্বাধীনতা দিৱসক লৈ তৎপৰ বেলখৰ থানাত সজাগতা সভা। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত টিহু আৰু বেলখৰৰ গাঁওৰক্ষী বাহিনীৰ সদস্যসকলক লগত লৈ বেলখৰ আৰক্ষী থানাৰ সভাকক্ষত বৃহস্পতিবাৰে সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাত আগন্তুক স্বাধীনতা দিৱস আৰু আলফাৰ প্ৰতিষ্ঠা দিৱসত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰদীপ কোঁৱৰ, উপ আৰক্ষী অধীক্ষক মুনীন্দ্ৰ তালুকদাৰ, টিহু আৰু বেলখৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে বেলখৰ আৰক্ষী থানা কমিটিৰ সভাপতি প্ৰমোদ বৰ্মন, চক্ৰ সংগঠক বিকাশ মল্লবৰুৱাৰ লগতে টিহু আৰু বেলখৰ অঞ্চলৰ গাঁওৰক্ষী বাহিনীৰ সদস্যসকল উপস্থিত থাকে। লগতে এই সভাতে টিহু আৰু বেলখৰৰ গাঁওৰক্ষী বাহিনীৰ সদস্যসকলক একোখনকৈ কম্বলো বিতৰণ কৰা হয়। টিহু এণ্ড বেলখৰ থানাৰ গাঁওৰক্ষী মই আজি এই মিটিংখনত এডিশ্যনেল অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষক উপৰি আমাৰ দুখন থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক উপস্থিত থাকি আমাৰ গাঁওৰক্ষী বাহিনীখিনিক কিছু সজাগতামূলক পৰামৰ্শ আগবঢ়ায়। লগতে আমাৰ যে ব্লেংকেট অৰ্থাৎ আমাৰ কম্বল বিতৰণ কৰা হয়, এই বিতৰণ প্ৰতিজন গাঁওৰক্ষী বাহিনীয়ে একোখনকৈ বিতৰণ কৰা হয়। নমস্কাৰ, মই বেলখৰ থানা গাঁওৰক্ষী বাহিনীৰ সভাপতি। আৰম্ভণিতে মই আমাৰ এই সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল আজি আমাৰ এই বেলখৰ থানাত টিহু আৰু বেলখৰ থানা দুখন থানা সংযোগ হৈ এই দুখন থানাৰ গাঁওৰক্ষী বাহিনীৰ প্ৰতিনিধি বৰ্গক লৈ সভাপতি সম্পাদকৰ সদস্যসকললৈ এখন সজাগতা সভা আহ্বান কৰা হৈছিল। এই সজাগতা সভাখনত আমাৰ নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয়, DSP মহোদয়, বেলখৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়, টিহু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় প্ৰমুখ্যে আৰক্ষী বিষয়াসকল উপস্থিত থাকি আগন্তুক 15 আগষ্ট সম্পৰ্কে 15 আগষ্টৰ আগভাগত আমি ল'ব লগা সাৱধানতা বা আমি যিখিনি আমাৰ নিৰাপত্তাজনিত থাকে ব্যৱস্থা থাকে এইখিনিৰ কাৰণে আমাক বিভিন্ন ধৰণৰ পৰামৰ্শ প্ৰদান কৰে। আৰু আগত আলফাৰ যিটো আমাৰ প্ৰতিষ্ঠা দিৱস, সেই প্ৰতিষ্ঠা দিৱসত যাতে আমাৰ অঞ্চলত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা বা অশান্তিকৰ পৰিস্থিতি হ'ব নোৱাৰে সেই সম্পৰ্কে আমাক নিশ্চিতভাৱে তেখেতসকলে আমাক পৰামৰ্শ প্ৰদান কৰিছে। তেখেতসকলৰ পৰামৰ্শক আমাৰ গাঁওৰক্ষী বাহিনীয়ে আদৰণি জনাইছে আৰু অতিশয় আনন্দিত হৈছে এইকাৰণে যে আমাৰ জিলা প্ৰশাসনৰ আৰক্ষী প্ৰশাসনৰ গোটেইকেইগৰাকী মুৰব্বী বিষয়া সেই আমাৰ মাজত উপস্থিত হোৱাত আমাৰ গাঁওৰক্ষী বাহিনীৰ সদস্যসকলে অতি আনন্দিত হৈ পৰিছে। আৰু লগে লগে আমাৰ এই গাঁওৰক্ষী বাহিনীসমূহৰ মাজত চৰকাৰীভাৱে বা বিভাগীয়ভাৱে প্ৰেৰণ কৰা কম্বল আজি আমাৰ মাননীয় নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয় আৰু DSP মহোদয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। পৰৱৰ্তী পৰ্যায়ত আজি আমাৰ ইয়াত যিখিনি সদস্য ইয়াত VDP ভলেণ্টিয়াৰ্ছ উপস্থিত আছে, সভাপতি সম্পাদক তেখেতসকলৰ মাজত কম্বল বিতৰণ কৰি থকা হৈছে। বেলখৰৰ পৰা শ্বাহজাহান আলীৰ ৰিপৰ্ট, অসম টাইম।